যাৰ মন যিমানেই সুন্দৰ হয় তেওঁৰ ভাগ্য সিমানেই বেয়া হয়, কাৰণ সুন্দৰ বস্তুটোকে মানুহে প্ৰথমে আঘাত কৰে। খঙে মানুহক একো নিদিয়ে, বৰঞ্চ যিখিনি থাকে সেইখিনিও নিয়েহে। খং উঠা মানুহে বুজিব নোৱাৰে তেওঁৰ মুখৰ পৰা ওলোৱা এটা এটা শব্দই শুনি থকাজনৰ বুকুৰ কিমানলৈ খান্দি নিয়ে, এটা এটা শব্দই কিমান দিনলৈ কন্দুৱায়। খঙে কি কৰিলে সেয়া বুজি পোৱালৈ সকলো শেষেই হৈ যায়। হাজাৰ অনুশোচনায়ো একো ঠিক কৰিব নোৱাৰাকৈ, হাজাৰবাৰ ক্ষমা খুজিলেও একো ঘূৰাই পাব নোৱাৰাকৈ। এটা ভাল মনে সলনি কৰি দিব পাৰে এটা বেয়া জীৱনক, এটা বেয়া মনে সলনি কৰি পেলাই এটা সুন্দৰ জীৱনক। সেয়েহে সুন্দৰ চেহেৰাৰ জীৱনসংগী নহয়, সুন্দৰ মনৰ জীৱনসংগী বিচৰা জীৱনটোহে ৰঙীন হৈ পৰিব। মানুহে আপোনাৰ বিষয়ে কিবা ক'লেও সেইবোৰত গুৰুত্ব নিদিব, কাৰণ আজিকালি মানুহৰ চকুত মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহ বেয়াই হৈ থাকে। মাত্ৰ মৃত্যুৰ পিছতহে মানুহৰ ভাল গুণবোৰ দেখা পায়। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। যদি আমাৰ নিজৰ ওপৰত সঁচাকৈ আত্মবিশ্বাস থাকে, তেন্তে হাজাৰটা দুখ সমস্যায়ো কিন্তু আমাৰ ওপৰত অকণো বেয়া প্ৰভাৱ পেলাব নোৱাৰে, কাৰণ আমি শাৰী শাৰীও আত্মবিশ্বাসেৰে আগুৱাম। জীৱনটো বৰ মূল্যৱান, পোৱাখিনিক আমি গুৰুত্ব নিদিওঁ। নোপোৱাখিনিৰ বাবে দুখ কৰাতকৈ পোৱাখিনিক লৈ যদি আমি সুখী হ'ব পাৰোঁ, জীৱনটো বেছি ধুনীয়া হৈ পৰিব। জীৱনত কিবা শিকক বা নিশিকক, মানুহ চিনি পাবলৈ নিশ্চয় শিকিব, কাৰণ মানুহ দেখাত যেনেকুৱা প্ৰকৃততে তেনেকুৱা নহয়। এয়াই বাস্তৱ। ভাল মানুহে ঠগ খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, কিন্তু স্বাৰ্থপৰ মানুহে আনন্দত জীৱন কটায়। কোনে কয় সফলতা ভাগ্যৰ বলত পোৱা যায়? যদি কষ্ট জুইৰ দৰে কৰা হয়, তেন্তে লক্ষ্যও আপোনাৰ ভৰিত পৰিব। পৰাজয় হৈছে সেই শিক্ষা যিয়ে আপোনাক আৰু উন্নত হ'বলৈ সুযোগ দিয়ে। সংঘৰ্ষই আপোনাৰ ক্ষমতা বঢ়ায়, আপোনাক সফলতাৰ একেবাৰে ওচৰ পোৱায়গৈ। কথা তেওঁকেই কওক যিয়ে আনক নকয়, বিচাৰক তেওঁক যিয়ে সুখ মনেৰে দিয়ে, ভাল পাওক তেওঁক যি ভাগ্যত আছে, বন্ধুত্ব কৰক তেওঁৰ সৈতে যিয়ে পালন কৰে হাঁহি হাঁহি। যদি আপুনি সেইটো কৰে যিটো আনে কৰা নাই, তেতিয়া আপুনি সেইটো পাব যিটো আনে পোৱা নাই। নিজৰ সপোনবোৰক সফল বনাবলৈ হ'লে কথাৰে নহয়, নিশাৰ সৈতে যুঁজিব লাগিব। যুদ্ধ লাগিলে নিজৰ সৈতেই হওক বা পৰিস্থিতিৰ সৈতে, দৃষ্টি সদায়ে বিজয়ৰ ওপৰত থাকিব লাগিব। কাৰো পৰা জোৰ কৰি সময় নিবিচাৰিব। যাৰ ইচ্ছা থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিব। জীৱনত কেতিয়াও নিজকে কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নকৰিব, কাৰণ এজন ব্যক্তিয়ে কেৱল নিজৰ স্বাৰ্থপৰতাকহে ভাল পায়। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।